আমাৰ যেটো আলোচনা হল বৰ্তমান মেঘালয় গভৰ্ণমেণ্টৰ আমাৰ মেজিষ্ট্ৰেট আহিছিল আৰু অসম গভৰ্ণমেণ্টৰ মেজিষ্ট্ৰেট আহিছিল তেওঁলোকৰ দুজনৰ উপস্থিতিত আৰু আমাৰ ইয়াৰ সমূহ সন্থাৰ সেক্ৰেটাৰী প্ৰেসিডেন্টৰ সন্মুখত আমাক এসুৰেন্স দিছে যে অহা দুদিনৰ ভিতৰত আমাৰ অসম গভৰ্ণমেণ্ট আৰু মেঘালয় গভৰ্ণমেণ্টে দুইজনে এটা সিদ্ধান্তত উপনীত হ'ব আৰু এই যেটো প্ৰবলেম এটা পাৰ্টিকুলাৰ অৰ্গানাইজেশ্যনে ক্ৰিয়েট কৰি আছে AKMTTA বুলি এই বস্তুটো পাৰ্মানেন্টলি ডিলিট কৰিব তেওঁলোকক আৰু এটো আমাক এটা পাৰ্মানেন্ট সলিউশন দিব কাৰণ এটো প্ৰত্যেক বছৰে হৈ আছে আমি প্ৰত্যেক বছৰে আন্দোলন কৰিব লগা হয় আমাৰ দাদা চালকসকল সংগীত হৈ আছে সেইভাবে আমি ইয়াতে স্বতঃস্ফূৰ্তভাৱে ইমান মানুহ ওলাই আহিছে এটো মাত্ৰ এটা উদাহৰণ আমাৰ ইয়াৰ লগত জড়িত হৈ কাৰণ 2 লাখ মানুহ আছে সকলোখিনি ওলাই আহিলে বিপদ হৈ যাব কন্ট্ৰলৰ বাহিৰ হৈ যাব আমি এই কাৰণে কাকো মাতা নাই গতিকে এতিয়া আমি সকলোকে অনুৰোধ জনাইছো আমি 2 দিনৰ কাৰণে সাময়িকভাৱে এই আন্দোলন স্থগিত ৰাখিছো আৰু 2 দিনৰ ভিতৰত আমাৰ অসম চৰকাৰৰ ওপৰত আৰু মেঘালয় চৰকাৰৰ বিশ্বাস আছে এটো এটা পাৰ্মানেন্ট সলিউশন ওলাব আৰু এটোৰ পৰা পিছত আমি এটো শান্তিপূৰ্ণভাৱে মেঘালয় আৰু অসমে ভাতৃত্ববোধভাৱে আমি ব্যৱসায় কৰিব পাৰিম অসমত থকা লোকসকল এই মাত্ৰ মেঘালয় গভৰ্ণমেণ্টৰ চিফ সেক্ৰেটাৰী অসমৰ চিফ সেক্ৰেটাৰীলৈ মেছেজ দিছে আমাৰ মেজিষ্ট্ৰেট অসমৰ মেজিষ্ট্ৰেটে আমাক এটো দেখাইছে যদিও শ্বেয়াৰ কৰিব নোৱাৰে যে তাত থকা সম্পূৰ্ণ চালকখিনি আৰু গাড়ীখিনি লগতে টুৰিষ্টখিনিক মেঘালয় গভৰ্ণমেণ্টে ফুল প্ৰটেকশ্যন দিব এই মুহূৰ্তৰ পৰা এয়া মন্তব্য আমি শুনালো যেহেতুকে পুৱাৰে পৰা প্ৰতিবাদত নামিছিলে চালকসকল আৰু এই মুহূৰ্তত বুজাবুজি হৈছে মানে এতিয়া 3 দিন আমাৰ মেজিষ্ট্ৰেট মেঘালয়ৰ মেজিষ্ট্ৰেট আমাৰ অসমৰ মেজিষ্ট্ৰেট আহিছে তেখেত চিফ সেক্ৰেটাৰী ইয়াতে মেছেজ কৰিছে আমাৰ চিফ সেক্ৰেটাৰীলৈ সেইটো মেছেজ আমাক দেখালে যে আমাৰ যিবিলাক সমস্যা হৈ আছে এতিয়া মানে 10 মিনিটৰ ভিতৰত তেখেতসকলে একশ্যন লোৱাৰ কাৰণে তেখেতসকলে ইতিমধ্যে গাড়ী পঠাই দিছে সকলো টুৰিষ্ট স্পটত তেখেতসকলৰ পুলিচ প্ৰশাসন থাকিব আমাক প্ৰতিবাদ যিটো কৰি আছো 2 দিন আমাক সময় দিছে আৰু যিকেইটা মানে দুষ্কৃতিকাৰী যি NGO বন্ধ তেখেতসকলে আমাক হাৰাশাস্তিৰ সন্মুখীন কৰি আছে তেখেতসকলক অতি শীঘ্ৰে তেখেতসকলে তাৰ ব্যৱস্থা ল'ব বুলি আমাক প্ৰতিশ্ৰুতি দিছে এই বুজাবুজি লৈ আপোনালোকে আশ্বস্ত হৈছে নে নাই বুজাবুজি চাব এতিয়া আমি আমাৰ বন্ধটো সাময়িকভাৱে আমি বন্ধ ৰাখিছোঁ আমি 2টা দিনৰ কাৰণে আমি সাময়িকভাৱে বন্ধ ৰাখিছোঁ তাৰে পিছত আমি অহা সোমবাৰে এই 2টা দিন পাৰ হৈ যোৱাৰ পিছত আমি আমাৰ কাৰ্যসূচী আমি যদি আমাৰ সমস্যা সমাধান কৰি নিদিয়ে আমাৰ কাৰ্যসূচী আমি ইয়াত কৰি ভয়াবহ কাৰ্যসূচী ল'বলৈ আমি সাজু আছোঁ তাতে থকা গাড়ীখিনি সম্পূৰ্ণ দায়িত্ব মেঘালয় চৰকাৰে লৈছে সম্পূৰ্ণ দায়িত্ব মেঘালয় চৰকাৰে লৈছে এইটো আমাক মেজিষ্ট্ৰেটে জনাইছে যদি আমাৰ তেখেতসকলে আমাৰ যিটো প্ৰতিশ্ৰুতি যিটো তেখেতসকলে জনাইছে চৰকাৰে যদি আকৌ যদি আমাৰ তেনে কোনো ঘটনা ঘটে কিন্তু ইয়াত কৰি আমি ভয়াবহ অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম ধন্যবাদ জনাইছোঁ এয়া হৈছে প্ৰতিবাদকাৰী আমি যোৰাবাটৰ পৰা আপোনালোকক পোনপটীয়াকৈ দৃশ্যসমূহ দেখুৱাইছিলোঁ অধিক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ পাছতে এক সিদ্ধান্তৰ কথা উল্লেখ কৰিছে অহা 2 দিনৰ ভিতৰত এটা সিদ্ধান্তত উপনীত হ'ব বুলি আশ্বাস প্ৰদান কৰিছে অসম তথা মেঘালয় চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা আৰু 2 দিনৰ কাৰণে আন্দোলন স্থগিত ৰখাৰ কথা উল্লেখ কৰিছে চালক সন্থাৰ তৰফৰ পৰা